আসাম পাব্লিক সাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ যোনটো নেম অফ পোষ্ট হৈছে ফিচাৰী ডিপাৰ্টমেণ্ট অফিচাৰ FDO আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট। নাম্বাৰ অফ পোষ্ট আছে আপোনালোকৰ 65টা পোষ্ট আছে। ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইয়াতে আপোনালোকৰ পোষ্টসমূহ ৰিজাৰ্ভেশ্যন কৰা আছে, য'ত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 65টা আপোনালোকৰ আৰু পোষ্টসমূহ ইয়াতে চবৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন কৰা আছে। আপোনালোকে যদি এখন চাব বিচাৰে মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে পোষ্টসমূহ চাবলৈ পাৰিব। পে ইয়াতে যদি আপোনাৰ দৰমহা দিয়া হ'ব, দৰমহাটো আপোনালোকৰ 30,000 পৰা 1,10,000 আপোনালোকৰ বেছিক পে থাকিব। লগতে আপোনালোকৰ ইয়াতে 12,700 টকা গ্ৰেড পে হ'ব আৰু যিটো আপোনালোকৰ পে'মেণ্ট দিয়া হ'ব, পে'মেণ্টটো হ'ব আপোনালোকৰ 4 এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো কথা হৈছে মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন এজ ডিফাইণ্ড Article 5 to 8 Constitution of India and must be permanent resident of Assam। মানে ব্যক্তিজন ভাৰতীয় নাগৰিকটো হ'ব লাগিব, প্লাছ এপ্লাই কৰিবলৈ তেওঁ অসমৰ নাগৰিক বিশেষকৈ হ'ব লাগিব আৰু আপোনালোকে এপ্লাই কৰাৰ সময়ত ডমিচিয়েল প্ৰুফ নহ'লে আপোনালোকৰ PRC থাকিব লাগিব আৰু প্লাছ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ অলৰেডি নাম উঠা থাকিব লাগিব, তেনেহ'লে আপোনালোকে এই পদটোত এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত কি হৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে বেচেলৰ অফ ফিচাৰিজ চায়েন্স এনি ইনষ্টিটিউশ্যন ৰেকগনাইজ বাই ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ। আপোনালোকে যদি ফিচাৰীৰ ক্ষেত্ৰত যদি ডিগ্ৰী কৰা আছে তেনেহ'লে আপোনালোকে এইবোৰ এপ্লাই কৰিবলৈ পাৰিব। আদাৰৱাইজ এইটো আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয় আৰু গ্ৰেড 4 পোষ্ট নতুনকৈ আহিব আকৌ। বৰ্তমান এখন গ্ৰেড 3 এডভাৰ্টাইজমেণ্টখন পাব্লিছ হৈছে, তাৰ কাৰণে গ্ৰেড 3 দিছে আৰু 2 এদিনৰ ভিতৰতে গ্ৰেড 4 নটিছখনো পাব্লিছ হ'ব। ইয়াতে যিটো এপ্লাই কৰি তোমালোকৰ বয়সৰ সময় ধৰি দিছোঁ যে 21 বছৰ হ'ব লাগিব, প্লাছ আপোনালোকৰ 38 বছৰৰ হ'ব লাগিব। 1/1/2025 আপোনালোকৰ 21 বছৰ সম্পূৰ্ণ হ'ব লাগিব, 1/1/2025 আপোনালোকৰ 38 বছৰো সম্পূৰ্ণ হ'ব লাগিব, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াতে আপোনালোকৰ SC আৰু ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব, OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকিব, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন থাকিব আৰু PWBD কেণ্ডেটৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন থাকিব। আপোনালোকৰ যিটো বয়সৰ সময়ত আপোনালোকৰ যিখন মেট্ৰিকৰ এডমিট কাৰ্ড আছে, মেট্ৰিকৰ এডমিট কাৰ্ড বা আপোনালোকৰ ডেট অফ বাৰ্থ যিখন আছে, ডেট অফ বাৰ্থত চাই পেলাই আপোনালোকৰ ইয়াতে এজটো কেলকুলেট কৰা হ'ব। এই কথাখিনি ইয়াতে উল্লেখ কৰি দিয়া হৈছে। এপ্লাই কৰিলে আপোনালোকৰ যিটো ষ্টাৰ্টিং ডেট কৈছে যে 24/2/2025 আৰু ক্ল'জিং ডেট ফৰ অনলাইন এপ্লাই 23/3/2025। তো এতিয়ালৈ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভণি হোৱা নাই, তো 24 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভণি হ'ব আৰু যিটো আপোনালোকৰ ক্ল'জিং অনলাইন ডেট হ'ব সেইটো আপোনালোকৰ 23/3/2025, তাৰ আগতে আপোনালোকে এটা কৰি ল'বলৈ পাৰিব। লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ, যিটো আপোনালোকৰ পে'মেণ্ট থাকিব, পে'মেণ্ট আপোনালোকে দিব লাগিব এপ্লাই কৰোঁতে 25/3/2025 হ'ব আপোনালোকৰ এটা লাষ্ট ডেট পে'মেণ্ট কৰা। আৰু ইয়াতে যদি মই লক্ষ্য কৰি এপ্লিকেশ্যন ফিজ প্ৰত্যেকটো কেটেগৰীৰ কাৰণে আপোনালোকে বেলেগ বেলেগ এপ্লিকেশ্যন ফিজ দিব লাগিব। য'টো জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 297.20 টকা দিব লাগিব অনলাইন এপ্লাই কৰোঁতে, OBC আৰু MBC সকলে 197.20 টকা দিব লাগিব, SC ST BPL আৰু PWD সকলে 47.20 টকা দিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত। তো ইমানখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব ইনফৰ্মেটিভ পাই থাকিবৰ কাৰণে। লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব, তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু প্ৰথমত এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে ইয়াৰ এপ্লিকেশ্যন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মই আপোনালোকৰ বক্সত দি দিছোঁ, তাতে গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাতে পাৰিব ক'ত কিমানকেইটা পোষ্ট আছে আৰু কাৰ কাৰণে কিমানখিনি পোষ্ট ৰিজাৰ্ভেশ্যন কৰা আছে, আপোনালোকে গোটেইখিনি ডিটেইলছ ভালকৈ চাই পেলাই ইয়াতে এপ্লাই কৰিব পাৰিব।